সাহিত্যিক নে গুণ্ডা সাহিত্য সভাৰ দদৰা কাৰ্যনিৰ্বাহকত প্ৰচণ্ড মাৰপিট দুজন সদস্যৰ মাজত প্ৰথমে বাক বিতণ্ডা আৰু তাৰ পাছত মাৰপিট প্ৰথমতেই চাওক এইটো বিশেষ দৃশ্য এই যে ব্যক্তিকেইজনক দেখিছে তেওঁলোক সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সাহিত্য সভাৰ ভোট গণনা চলি আছে সাহিত্য সভাৰ সভাপতি কোন হ'ব তাক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা চলিছে আৰু তাৰ মাজতে আজিৰ দিনৰ ভাগত এইদৰে এই সকল কাৰ্যনিৰ্বাহকৰ মাজত প্ৰচণ্ড মাৰপিট এওঁলোকৰ এনে আক্ৰমণ প্ৰত্যাক্ৰমণ দেখিলে আপোনাৰ মনত হয়তো প্ৰশ্ন উঠিব যে এওঁলোক সাহিত্যিক নে গুণ্ডা বাৰে বাৰে সাহিত্য সভাক জনমানসক ঢেউ প্ৰতিপন্ন কৰি অহা এনে একাংশ নিকৃষ্ট ব্যক্তিৰ বাবে গৰিমা হেৰুৱাই পেলাইছে অসম সাহিত্য সভাই কিন্তু তাৰ পাছতো সাহিত্য সভাৰ বজিয়াত থাকিও এওঁলোকৰ শুভ বুদ্ধিৰ উদয় হোৱা নাই বৰঞ্চ সাহিত্য সভাৰ বাকৰিতে তেওঁলোকে আৰম্ভ কৰিছে মাৰপিট দদৰাত ভোট গণনা চলি থকাৰ মাজতেই সংঘটিত হয় ঘটনা অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰ কৰিলে এবাৰ সুশীল লেখাক লগে লগে প্ৰশ্ন উঠিছে এইসকল নিকৃষ্ট আৰু গুণ্ডাৰূপী ব্যক্তি কোনে স্থান দিছে অসম সাহিত্য সভাত মই অসম সাহিত্য সভাৰ এজন কাৰ্যনিৰ্বাহক সদস্য মই প্ৰথমখন কাৰ্যনিৰ্বাহক সদস্যৰ বাদ দি প্ৰতিখন কাৰ্যনিৰ্বাহক সদস্যত মোৰ নিমন্ত্ৰণ পত্ৰ আহি আছে আৰু সেই মৰ্মে মই আহি আছোঁ লক্ষণীয় বিষয় দুৰ্ভাগ্যবহৰ বিষয় এইবেলি মই কোনো নিমন্ত্ৰণ পত্ৰ নাপালোঁ সেই সন্দৰ্ভত মই মাননীয় সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা মহোদয়ক মই সুধিলোঁ যে আজি কিয় মই নিমন্ত্ৰণ পত্ৰ নাপালোঁ তেওঁ কৈছে যে তুমি নিমন্ত্ৰণ নোপোৱা তুমি যাব নোৱাৰিবা তেতিয়া মই ক'লোঁ মইতো নিমন্ত্ৰণ পত্ৰ প্ৰতিখনতে পাই আহিছোঁ আৰু মোৰে প্ৰস্তাৱ গৃহীত হৈ অসম সাহিত্য সভাত গৃহীত হৈছে প্ৰায় সংখ্যক কাৰ্যনিৰ্বাহক সদস্যত মই বক্তৃতা দিওঁ বক্তৃতা প্ৰদান কৰোঁ তাতে মই কৈলোঁ যে মইতো কিয় নিমন্ত্ৰণ নাপাওঁ মইতো হেৰি হৈছে মোৰ প্ৰস্তাৱটো গৃহীত হৈছে তেখেতৰ প্ৰতি সাংবাদিক প্ৰতিবেদন যোৱা কাৰ্যনিৰ্বাহক মোৰ নাম আহি আছে পিছে নাই নোপোৱা তাৰপিছত এনেকুৱা হৈ কিনে ষ্টুপিড বা এনেকুৱা ধৰণৰ এটা হেৰি আমাৰ সম্পাদক মহোদয়ে হেৰি কৰিছে মোক তাৰমানে সম্পাদক মহোদয় উপেন্দ্ৰজিৎ শৰ্মা মহোদয়ে হেৰি কৈছে সেই ক্ষেত্ৰত আমাক মোৰ লাজ লাগিছে এই প্ৰতিপন্ন কৰিছে কিন্তু মোৰ এজন কামৰূপৰ হেৰি হিচাপে মোৰো দায়িত্ব আছে এইখন মোৰ কামৰূপ জিলাৰে এজন সাংগঠনিক সম্পাদক মোৰো দায়িত্ব আছে এইখন আমি পাতিছোঁ আমাৰ উদ্যোগত হৈছে আমাৰ এইটো আমি জানো তাৰপিছত এই যে প্ৰতিনিধি ডক্টৰ অজিত প্ৰসাদ শৰ্মা তেওঁ আহি কিনে যে তুমি কিয় এনেকুৱা কৰিছা তুমি কোনো পিছফালৰ পৰা ধৰি কিনে মাৰিছে এনেকুৱা ধৰণৰ প্ৰতিনিধি এইবিলাক কাম কৰিব নোৱাৰে প্ৰাৰ্থী তেখেতৰ যিটো নিয়ম সেই নিয়মমতে ফলপ্ৰসূ কৰিব লাগে মোৰ নাম সুশীল চন্দ্ৰ ডেকা বালিহঁত কাৰ্যনিৰ্বাহক সদস্য এনে মই যুৱ সংগঠনৰ সদস্যত আছোঁ আৰু কাৰ্যনিৰ্বাহক সদস্য হয় যিহেতু মোক প্ৰতিখন সভাতে মোক নিমন্ত্ৰণ কৰি আহিছে প্ৰতিখন সভাতে নিমন্ত্ৰণ কৰি আহিছে সেই সভাত মই উপস্থিত আছোঁ আজি অপমান কৰিলে বৰ দুখজনক অপমান কৰিলে কি কাৰণতে এই ঘটনা হৈছে মই নাজানো এইটো এনেকুৱা মই অলপ বেলেগ মুখৰ পৰাও গম পাই আছোঁ কিছুমান মই হেৰি নিমন্ত্ৰণ পত্ৰ পোৱা নাই যা নহওক যাতে এই যি আছে এনেকুৱা ধৰণৰ যাতে হেৰি নকৰে যোনে নিমন্ত্ৰণী পত্ৰ পোৱা নাই ভুলবশত হৈ যাব পাৰে সেই নিমন্ত্ৰণী পত্ৰবিলাক দিব লাগে আৰু মই অজিত প্ৰসাদ শৰ্মাকো মই এটা কথা কওঁ তেখেত প্ৰাৰ্থী তেখেতে যদি দাদাগিৰি হেৰি যদি কৰে দাদাগিৰি সেই চিষ্টেমত যদি কৰে তেতিয়াহ'লে কিন্তু অসম হেৰিটো নচলিব মোক মাৰিছে দৰটো বাদ দিয়ক পিছফালৰ পৰা মাৰিছে আহি মাৰিছে অসম সাহিত্য সভা ক'ৰ আমিতো অসম সাহিত্য সভা দুই একজন কোনোবা কাৰোবাক হেৰি কৰিব কোনোবাই কাৰোবাক হেৰি কৰিব অজিত শৰ্মা মাৰিছে পিছফালৰ পৰা প্ৰাৰ্থী এজন মাৰিছে কি কথা কি হেৰি সেইবিলাক কথা মই নাজানো মই এইটো জানো অসম সাহিত্য সভাত মই কাৰ্যনিৰ্বাহক সদস্য মই তাতে স্থান পাব লাগে হাজোৰ পৰা কিৰকৰ প্ৰতিবেদন এনি টক্স।